ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ অতি উদ্বেগজনক তথ্য অসমত এইবাৰ ঘাটি হ'ব গড়ে 60% বৰষুণ জলবায়ু পৰিৱৰ্তন গোলকীয় উষ্ণতা বৃদ্ধিত বিপন্ন হ'ব জীৱকুল ইয়াৰ মূলতঃ সেউজীয়া পাহাৰত বনদস্যুৰ অপ্ৰতিৰোধ ধ্বংসযোগ্য নহয়নে বনাঞ্চল কাটি তহিলং কৰা প্ৰকৃতি ধ্বংসকাৰীক ৰক্ষা কবচ কোন খোজখোৰ বন বিষয়াৰ বন বিভাগৰ বিশেষ মুখ্য সচিব MK যাদৱ ডাঙৰীয়া আৰু কিমান দিনলৈ কলা চশমা পিন্ধি কুখ্যাত শিল মাফিয়া RS গান্ধীক ৰক্ষণাবেক্ষণ দিব আপোনাৰ বিয়াগুম বন বিভাগে প্ৰথমতে লক্ষ্য কৰক এই ভয়ংকৰ দৃশ্য পাৰ্কুপ পাহাৰৰ পৰা নামি অহা উডমাৰীৰ সদাব্যস্ত এটা পথ উডমাৰী হৈ সামগুৰি ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এই পথটোৰে কেনেকৈ শিল ভৰ্তি অভাৰলোডেড ডাম্পাৰ চলাচল কৰিছে এবাৰ ভালকৈ প্ৰত্যক্ষ কৰক চাৰিবাৰকৈ কাৰ্যকাল বৃদ্ধিৰে বন বিভাগত খুটিপুটি বহা MK যাদৱ ডাঙৰীয়া 3 বছৰ উকলি যোৱাৰ পাছতো নগাঁও বন সংমণ্ডলত নিগাজিকৈ বহা বন প্ৰাধিকাৰী বিষয়া সুহাস কদম চালনা বনাঞ্চলিক বিষয়া ঋষভ প্ৰতিম বৰুৱাৰ নিৰ্লিপ্ততাত এনেদৰে কুখ্যাত শিল মাফিয়া RS গান্ধীয়ে চলাইছে শিলৰ অপ্ৰতিৰোধ সিন্ডিকেট ৰাজ যোৰাবাটৰ পৰা যোৰহাটলৈ জাগিৰোডৰ পৰা মৰিগাঁওলৈ কুখ্যাত RS গান্ধীৰ অবৈধ শিলৰ ডাম্পাৰত তালাচী চলোৱাটো দূৰৰ কথা স্পৰ্শই কৰিব নোৱাৰে একাংশ বন বিভাগৰ শীৰ্ষ বিষয়াই হয় ইয়াতে নিশ্চয় বনমন্ত্ৰীয়ে কৈ আছে যে দুৰ্নীতি বন্ধ হ'ব লাগে লুণ্ঠন ৰাজ বন্ধ কৰিব লাগে ফৰেষ্টৰকেইটা কঠোৰ নিৰ্দেশ দিছে যে তেওঁলোকে প্ৰত্যেক গাড়ী ডাম্পাৰসমূহ তদন্ত কৰিব লাগে চেক কৰিব লাগে চালান সঠিকমতে আছে নে নাই মাল লৈ গৈছে নে নাই কিন্তু ইয়াতে যিটো পানীমৰা কোৱাৰীত যিকেইটা গাড়ী মাল লৈ গৈ আছে যাত যিকেইটা পাথৰ চিপ কঢ়িয়াই আছে আপোনাৰ কাৰ্বি আংলঙৰ DFO বা ৰেঞ্জাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পোৱা নাই আৰু যিকেইটা গাড়ী মানে পাথৰ কঢ়িয়াই পেলাই গৈ আছে তেওঁলোকক ধৰিব লাগে কিন্তু ধৰা নাই ইয়াতে দশৰথ টিছৰ নামো একজন ব্যক্তি জড়িত আছে এই কোৱাৰীটোত RS গান্ধীৰ লগত পাৰ্টনাৰ আছে বুলি মই গম পাইছোঁ দশৰথ টিছৰ একজন MPৰ অমৰ টিছৰ ভতিজা বুলি আমি গম পাইছোঁ এইকেইটা মই দাবী জনাওঁ যে এইকেইটাৰ ওপৰত আমাৰ বন মন্ত্ৰীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে এইকেইটাৰ ওপৰত সম্পূৰ্ণ তদন্ত কৰিব লাগে কুখ্যাত শিল মাফিয়া ৰণবীৰ সিং গান্ধীৰ কোম্পানীয়ে পাৰ্কুপ পাহাৰৰ 5 নম্বৰ পানীমাৰাত শিলৰ মহল আৰু ক্ৰেচাৰ মেচিন বহুৱাই বনজ সম্পদ লুণ্ঠনৰ যি জাল মেলিছে এইবোৰ দেখি শুনিও চকুমুদা কুলিৰ ভাৱত পাৰ্কুপ ৰেঞ্জাৰ সিংবাই ৰংহাং কাৰ্বি আংলঙৰ এগৰাকী প্ৰাক্তন MLAৰ পুত্ৰ তথা পাৰ্কুপ বনাঞ্চলিক কাৰ্যালয়ৰ ৰেঞ্জাৰ সিংবাই ৰংহাঙৰ বিৰুদ্ধে উত্থাপন হৈছে কেইবাটাও গুৰুতৰ অভিযোগ বনদস্যু ৰণবীৰ সিং গান্ধী আৰু তেওঁৰ কোম্পানীয়ে চলাই থকা এই যি ক'লা শিলৰ সাম্ৰাজ্য এই ক'লা শিলৰ সাম্ৰাজ্য কেতিয়া বন্ধ হ'ব এই মুহূৰ্তত মই উপস্থিত আছোঁ যি পাৰ্কুপ বনাঞ্চলিক কাৰ্যালয় আছে বনাঞ্চলিক কাৰ্যালয় কাৰ্বি আংলঙৰ পাৰ্কুপ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনতে RS গান্ধীৰ যি ক'লা শিলৰ সাম্ৰাজ্য ইতিমধ্যে গঢ় লৈ উঠিছে ইয়াৰ আঁৰত কোন আছে ইয়াৰ আঁৰত কোনোবা সাংসদৰ ভতিজা জড়িত আছে নেকি এই মুহূৰ্তত এই প্ৰশ্নই সৃষ্টি কৰিছে আন এক নতুন বিতৰ্কৰ কুখ্যাত RS গান্ধী আৰু তেওঁৰ কোম্পানীৰ শিলৰ মহল ক্ৰেচাৰলৈ শিলৰ গাড়ী সৰবৰাহ কৰিবলৈ পাৰ্কুপ পাহাৰৰ মাজেৰে কেইবাটাও উপপথ নিৰ্মাণ কৰি লৈছে যদিও এই ক্ষেত্ৰত সম্পূৰ্ণ মৌন ৰেঞ্জাৰজন এফালে গান্ধীৰ শিলৰ মহলৰ লগতে তেওঁৰ কোম্পানীৰ অধীনত চলি থকা ক্ৰেচাৰ মেচিনটো চলাই এগৰাকী বিতৰ্কিত সাংসদৰ ভতিজা জনৈক দশৰথ টিছুৱে স্থানীয় এগৰাকী প্ৰকৃতিপ্ৰেমী যুৱকে উদঙালে কিদৰে কুখ্যাত শিল মাফিয়া RS গান্ধীয়ে কাৰ লগত গোপন মিতিৰেলি কৰি অবৈধ শিলৰ ভয়ংকৰ কাৰবাৰ চলাইছে তাৰ সমস্ত ক'লা দস্তাবেজ বনদস্যু RS গান্ধীয়ে যি প্ৰকৃতি ধ্বংস কৰি আজি তেওঁলোকে মুনাফা আদায় কৰি আছে এই বিষয়টোৰ ওপৰত আজিলৈকে কোনো এজন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়ে আমি গুৰুত্ব লোৱা দেখা পোৱা নাই বিশেষকৈ ফৰেষ্ট স্পেচিয়েল ছেক্ৰেটাৰী চিফ ছেক্ৰেটাৰী MK যাদৱ তেখেতে যিমানখিনি ভূমিকা গ্ৰহণ কৰিব লাগিছিলে তেখেতক আমি অভিযোগো দিছিলোঁ তাৰপিছতো তেওঁ আজিলৈকে বনদস্যু আৰু বনদস্যু DFOসকলৰ ওপৰত আজিলৈকে তেওঁলোকে কোনো গুৰুত্ব সহকাৰে লোৱা নাই 2 নম্বৰত হৈছে
আপোনালোকে চাওক যে আজি কাৰ্বি আংলং আৰু নগাঁও জিলাত আজি যি বনৰীয়া জন্তুৰ অৰ্থাৎ হাতীৰ যিটো উপদ্ৰৱ চলিছে সেইটো কেনেকৈ চলিছে, সেইটোতো হাতীখিনি গাত দুখ নাই। যিহেতু বনদস্যু RS গান্ধীয়ে পানীমৰা 1, পানীমৰা 2, পানীমৰা 3, পানীমৰা 4, পানীমৰা 5 এই পাহাৰকেইটা পাৰ্কোপ পাহাৰৰ ৰেঞ্জাৰৰ অন্তৰ্গত আৰু ডিফুৰ অন্তৰ্গত পাহাৰ। এই পাহাৰকেইটাতে আছিলে আমাৰ হাতী, তাত তেওঁলোকৰ ঘৰ। আৰু যেতিয়া সেই হাতী ঘৰবিলাক বনদস্যু RS গান্ধীয়ে তাত পাহাৰ মানে গোটেই প্ৰকৃতি ধ্বংস কৰি তাৰ পৰা যি পাথৰ কুঁৱাৰীৰ পৰা পাথৰ কঢ়িয়াই তেওঁ আৰু একাংশ বনদস্যু DFO ৰেঞ্জাৰ এইবিলাকে যেতিয়া পকেট গৰম কৰি আছে আৰু হাতীয়ে যেতিয়া তাত খাবলৈ নাপায় তেতিয়া হাতী কি হৈছে জনা অঞ্চলত আহি মানুহৰ ঘৰ দুৱাৰ ভঙাৰ সৃষ্টি কৰিছে। মেছাৰ্ছ মেহৰামত পানীমাৰা এণ্টাৰপ্ৰাইজেছ লিমিটেড নামৰ ক্ৰেচাৰ মেচিনটো দাগ নম্বৰ 202 পথা নম্বৰ 107 অৱস্থিত আৰু ইয়াৰ মাটিৰ গৰাকী সাংসদৰ ভতিজা দশৰথ টিছু বুলি অভিযোগ উত্থাপন হৈছে। বন বিভাগৰ একাংশ শীৰ্ষ ঘুষখোৰ বিষয়াক মেনেজ কৰি কিদৰে কুখ্যাত শিল মাফিয়া RS গান্ধী আৰু তেওঁৰ বিতৰ্কিত পুত্ৰ চৰণজিৎ সিং গান্ধীয়ে অসম চৰকাৰক বছৰি কোটি কোটি টকাৰ ৰাজহ পাকি দি এখন বিশাল কলা সাম্ৰাজ্য গঢ়িছে, তাৰ বিতং তথ্য আহি পৰিছে DY 365ৰ হাতত। অপেক্ষা কৰক আমাৰ পৰৱৰ্তী প্ৰতিবেদনলৈ। চামগুৰিৰ পৰা হেমন্ত শইকীয়াৰ সহযোগত ৰাতুল ৰঞ্জন চৌধুৰীৰ ৰিপৰ্ট DY 365।